কৰিলেহে আমি ভৱিষ্যতত আমাৰ ল'ৰা ছোৱালীখিনি হওক বা আমাৰ নৱপ্ৰজন্মৰ যথেষ্ট উন্নতি হ'ব, হয়নে নহয়? সকলোৱে মন চন মাৰি পেলাই শুনি আছে কিয়? উত্তৰটো দিয়ক আকৌ, তেতিয়াহে মই গম পাম যে হয় কিবা এটা গম পাইছে বুলি কয় নাই। মন চন মাৰি কৈ থাকিলে নহ'ব, এই বাইদেউটো একে মন চন মাৰিয়ে আছে। আজি ঘৰত ভাত চাত নবনোৱাকৈ আহিছে নে? দেৰি হৈ গৈ আছে, ভাতটো বনাই থৈ নাহিলো কি হ'ব এতিয়া, হয় নহয়? তো গতিকে ইয়াতে আমাৰ প্ৰত্যেকটো বুথৰ বুথ বাহিনী আমাৰ আহ্বায়িকা সহ আহ্বায়িকা আমাৰ 21 গৰাকীকে মহিলা এখন কমিটি আমি ইয়াৰ আগৰবাৰ আহি গঠন কৰি থৈ গৈছিলো, হয়নে নহয়? সেইসকলৰ কি কাম হ'ব? প্ৰথমে সেইসকলে আমাৰ কিমানখিনি আমাৰ অৰুণোদয় হিতাধিকাৰী আছে। এতিয়া চাওক, আপোনালোকে অৰুণোদয় হিতাধিকাৰী বুলি কৈ দিয়াৰ লগে লগে এটা পাদুল আহি যায়, মই পোৱা নাই কেইগৰাকীমানটো ওলাব, ইয়াতেও ওলাব অৰুণোদয় নোপোৱা মানুহ। এতিয়া তাৰ কাৰণে এটা কথা শুনক, চাওক আমাৰ ঘৰত 4টা ল'ৰা ছোৱালী আছে যেনিবা, 4টা ল'ৰা ছোৱালীয়ে চাৰিওটা যদি একে মাহতে এখন চাইকেল দাবী কৰে, আমি 4টা ল'ৰা ছোৱালীক সমানে দিব পাৰিম জানো? কেতিয়াও নোৱাৰো। 2টা ল'ৰা ছোৱালীক হয়তো এই মাহত দিম, এটা ল'ৰা ছোৱালীক হয়তো পিছৰ মাহত দিম, এটা ল'ৰা ছোৱালীক হয়তো তাৰ পিছৰ মাহত দিম, হয় নহয়? তেনেকেহে আমি মিলাম। ঠিক তেনেকে আমি সকলো এই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনৰ আমি এটা একোজন সন্তান, হয় নহয়? সেই গোটেই সন্তানখিনিক আমি যিহেতু নোৱাৰো, এখন গভৰ্ণমেণ্টে কেনেকে পাৰিব সকলোকে সমানে দিবলৈ? গতিকে কোনোবা হয়তো কেইদিনমান আগত পাইছে, কোনোবা হয়তো কেইদিনমান পিছত পাইছে, কোনোবা হয়তো কেইদিনমান পাবলগীয়া আছে, কেইদিনমান পিছত পাব। তাৰ বাবে আপোনালোকে দুখাৰোপ নকৰিব, প্ৰত্যেকটো আঁচনি একেই ধৰণৰ, সকলোকে একেদিনাই দিব নোৱাৰে। গতিকে তাৰ বাবে আপোনালোকে যেতিয়া ফিল্ডত যাব, তেওঁলোকৰ লগত কথা পাতিব, যিসকলে নাই পোৱা বুলি কয় সেইসকলক আপোনালোকে এনেধৰণৰ কিছুমান আপোনালোকে কথাৰে তেখেতসকলক আপোনালোকে মুহিব পাৰিব লাগিব। আমাৰ মহিলা সদায় এটাই আছে, হাঁহি মুখে আমি সকলোকে জিনিব পাৰোঁ, পাৰোঁনে নোৱাৰোঁ? যদি আমি ৰুদ্ৰমূৰ্তি ধৰিলো একদম ধ্বংস কৰি দিব পাৰোঁ, আমাৰ ৰুদ্ৰমূৰ্তি হোৱাৰ লগে লগে চব ধ্বংস, হয়নে? নাৰী আদিমূল বুলি কয় নে নকয়? সৃষ্টিৰো আদিমূল, ধ্বংসৰো আদিমূল নাৰী। গতিকে আমি ধ্বংস কৰোঁ বুলি কৈ দিয়াৰ লগে লগে আমাক আৰু ৰুদ্ৰমূৰ্তি ধৰিয়ে হৈ গ'ল, আৰু একো বাকী একো দৰকাৰ নাই। গতিকে আমি হাঁহিৰে সকলোকে মৰমৰ মাতেৰে আমি সকলোকে জিনি আমি ভোটাৰখিনি আমি কি কৰিব লাগিব? আমি আকৰ্ষিত কৰিব লাগিব। যদি কোনোবা অকণমান বেয়া পায়, অফেণ্ডেড হৈ বহি আছে, আমি এই মহিলা বুথ বাহিনী সকলোৱে গৈ তেওঁৰ মনৰ কথা আলোচনা কৰি মনৰ ভাৱখিনি লৈ তেওঁলোকক আমি পুনৰবাৰ আমি আকৌ আমাৰ লগত আনিব লাগিব। তাৰপিছতে ইয়াতে এই বুথকেইটাতে কোনোবাটো হয়তো চাকৰি সূত্ৰে বা কৰ্মসূত্ৰে বাহিৰত আছে, কাৰোবাৰ হয়তো কাৰোবাৰ নাথাকিব পাৰে, কিন্তু ক'ৰবাততো আছে। আপোনালোকে গম পাব, কাৰোবাৰ পৰা কোনোবা এজনটো বাহিৰত কিবা কৰ্মসূত্ৰে থাকিব পাৰে, তেওঁলোকৰ লগত এবাৰ ফোনেৰে যোগাযোগ কৰিব যে তেওঁলোকে ভোট দিবলৈ আহিব নে নাহে। যদি নাহে তেওঁলোকে এবাৰ পোষ্টেল ভোটৰ যোগেদি যাতে ভোটটো আমাক প্ৰদান কৰে, আৰু নহ'লে তেওঁলোকক মাতিব লাগে আমাৰ ইয়াত। আৰু কিছুমান উলিয়াই বিয়া দিয়া ছোৱালী আছে, কিছুমানৰ নাম ইয়াত আছে, কাৰণ ৰেচন কাৰ্ডত নাম আছে কাৰণে তেওঁলোকে নাম খতম কৰা নাই, কাৰণ ছোৱালীক বিয়া দিছোঁ। সেইখিনিও আমি এবাৰ তেওঁলোকৰ লগত আলোচনা কৰিব লাগিব। আচলতে আজি এনেকৈ বহা আমি কিন্তু সকলো এতিয়া মই যদি আজি এই বাইদেউৰ ঘৰলৈ যাওঁ, ডাইৰেক্ট গৈ পাকঘৰত সোমাই যাব পাৰিম নে নোৱাৰে? কাৰণ আমি মহিলা। আজি এজন পুৰুষ ডাইৰেক্ট বাইদেউৰ পাকঘৰত সোমাব নোৱাৰে, তেওঁ এটা সীমা আছে, সীমাৰ পৰা তেওঁ ভিতৰত সোমাব নোৱাৰে। কিন্তু আমাৰ কোনো সীমা নাই, সীমা নাই, হয় নহয়? আমি চবতে যাব পাৰোঁ, বেডৰুমতো আমি সোমাই যাব পাৰোঁ এগৰাকী মহিলা। তো গতিকে আমাৰ সেইকাৰণে আমাৰ মহিলা মৰ্চাৰ সকলক আমাৰ ৰাষ্ট্ৰ শক্তিৰ লগত তুলনা কৰিছে। আমি এখন ৰাষ্ট্ৰৰ শক্তি হিচাপে আমাক তুলনা কৰিছে, কৈছে নাই? আমাৰ প্ৰত্যেকটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটো মহিলাৰ যিকোনো হেৰিতে আপুনি চাব, ওপৰত লিখা আছে ৰাষ্ট্ৰ শক্তি, মহিলা শক্তি, ৰাষ্ট্ৰ শক্তি বুলি লিখা আছে। আজি আমাক এই মৰ্যাদাটো, আপোনালোক আগতে এটা সময়ত কি আছিলে? ভিতৰত সোমাই পেলাই ভাত বনোৱা, পাকঘৰত খালি থকা মানুহ মহিলা আছিলোঁ আমি, হয় নহয়? ময়ো এগৰাকী মহিলাই আছিলোঁ, ঘৰত ভিতৰত সোমাই থকা মহিলা আছিলোঁ। আজি মোক ওলাই আহি আপোনালোকৰ ওচৰত মোক চিনাকি হৈছিল, মোক আজি বাইদেউ চিনাকি দিছে যে ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও